মই কি কৰোঁ, মই কম্পিউটাৰ শিকাওঁ। মই তাক পিছদিনাখন লগ কৰিলোঁ ল'ৰাটো। তাক কৈছোঁ, ঐ হেৰি তুমি কম্পিউটাৰ শিকাবা নেকি? ছাৰ মোৰ কম্পিউটাৰ শিকিবলৈ পইচা নাই কৈছে। এই পইচা নালাগে, মই তোক এনেই শিকাম। তাক মই মাতি লৈ গ'লোঁ। লৈ গৈ পেলাই প্ৰথম দিনাখন সি তাৰমানে ক্লাছ নকৰে, মানে বিৰাট অস্থিৰ ল'ৰাটো, মানে মদেই লাগে আৰু দেই। তোমালোকে কিন্তু নাখাবা দেই, এইটো বেয়া বস্তু। যদি কোনোবা খোৱা নাখাবা হা, মই উদাহৰণটোৱে দিছোঁ। তাৰপিছত কি হ'ল, সি যেতিয়া তাৰমানে আহে পিছদিনাখন মই কৈছোঁ কাইলৈ ৰাতিপুৱা, তাক ৰাতিপুৱা 7টা বজাতে ক্লাছ দিছোঁ। তাৰমানে অইন সময়ত মানুহৰ মনবিলাক ডাইভাৰ্ট হৈ থাকে, ৰাতিপুৱা সদায় শান্ত শিষ্ট হৈ থাকে মনটো। সেইকাৰণে তাক মই ৰাতিপুৱাই তাক ক্লাছ দিছোঁ। সি ৰাতিপুৱা একদম 7টা বজাত কিন্তু আহি যায় দেই। অহাৰ লগে লগে মই ঘৰত কিছুমান মেণ্টেল এটিটিউড বুক, পজিটিভ মেণ্টেল এটিটিউড বুকবিলাক মই পঢ়ি পেলাই তাক কওঁ, ঐ আচ্ছা হেৰি বাল্ব কোনে আৱিষ্কাৰ কৰিছিলে বাৰু? বাল্ব এই আমাৰ টমাছ আলভা এডিছনে বাল্বটো একেদিনাই আৱিষ্কাৰ কৰিছিলে নেকি বাৰু? টমাছ আলভাই যেতিয়া বাল্বটো আৱিষ্কাৰ কৰিছিলে একেদিনাই কৰিব পৰা নাছিলে। তেওঁ বহুতবাৰ ট্ৰাই কৰিছে, তাৰমানে 9,999 টাইমছ তেওঁ ট্ৰাই কৰিছে, গৈ পেলাই বাল্বটো ওলাইছে। আচ্ছা তোমালোকে পৰীক্ষাত ফেইল হ'লে কেইবাৰ পঢ়িব বাৰু? এবাৰতে এৰি দিবা নে দুবাৰ ট্ৰাই কৰিবা নে 3বাৰ ট্ৰাই কৰিবা? মইতো ক'ম ট্ৰাই এগেইন দেই, ট্ৰাই এগেইন। তাৰপিছত কি হ'ল, যেতিয়া তেওঁ প্ৰথম বোলে বাল্বত গ'ল্ড দিলে বাল্ব নজ্বলে। তেওঁ চিলভাৰ দিলে বাল্ব নজ্বলে। পাৰা দিলে বাল্ব নজ্বলে। তেওঁ ট্ৰাই কৰি আছে, ট্ৰাই কৰি গৈ আছে 9,999 টাইমছ ফেইল হৈছে। আমিতো আৰু এবাৰ দুবাৰ কৰাৰ পিছত নকৰোঁ। কি হ'ল, আমি বাল্বটো পালোঁ। তেওঁ পিছত গম পালে যে কি টাংষ্টেন দিলে বাল্বটো হয়, তাৰমানে বাল্বটো জ্বলে। এতিয়া ধৰি লোৱা LED আহি গ'ল, কিবাকিবি আহি গ'ল আৰু বেলেগ দেই। তেতিয়া কিন্তু প্ৰথম টাংষ্টেনটো দিয়াৰ লগে লগে বাল্বটো জ্বলিলে। জ্বলাৰ লগে লগে আমি পোহৰটো পালোঁ, হয়নে? তেওঁ কিন্তু এৰি দিয়া নাছিলে। তোমালোকেও এৰি নিদিবা, ট্ৰাই এগেইন, হ'ব? তাৰপিছত কি হ'ল, সেই ল'ৰাটো মই তাক তেনেকৈ কওঁ আৰু তাৰমানে এই তোমালোকক যেনেকৈ কৈছোঁ তেওঁকো তেনেকৈ কৈছোঁ আৰু ট্ৰাই এগেইন। জীৱনত তুমি এবাৰহে ফেইল হৈছা, এটাহে পাৰা নাই, আকৌ ট্ৰাই। তাৰপিছত তেওঁ কথাখিনি শুনে, সেইদিনাখন ক্লাছটো কৰে। পিছদিনাখন আকৌ আহে, পিছদিনাখন মই আকৌ বেলেগ এটা টপিক তেওঁ কওঁ। ঠিক তেনেকৈ কওঁতে ল'ৰাটো আগতকৈ অলপ সুস্থিৰ হৈছে, অলপ ভাল হৈছে। তাৰপিছত মই যি কওঁ মানে। তাৰপিছত কি হ'ল, তেওঁ তাৰমানে মই লাহে তাৰমানে তেওঁ সদায় ৰাতিপুৱা তাৰমানে অইন সময় নহয়, ৰাতিপুৱা অহাৰ লগে লগে মই কি কৰোঁ, সদায় পজিটিভ তাৰমানে থটবিলাক সোমাই দিওঁ। তাৰমানে কি হয়, আমাৰ থট প্ৰচেছটো যদি আমি চেঞ্জ কৰিব পাৰোঁ, থট প্ৰচেছটো চেঞ্জ কৰিব পাৰিলে গোটেইবিলাকে আমি চেঞ্জ কৰিব পাৰোঁ। আমি ঘৰ এটা বনাওঁ, আমি বিদ্যালয়খন বনাইছোঁ। এইখন প্ৰথমতে আমাৰ ইয়াত বনে, যিকোনো বস্তু প্ৰথমতে ব্ৰেইনত হয়, তাৰপিছতহে আমি ফিজিকেলটো দেখা পাওঁ। সেইকাৰণে এইটো আগতে চেঞ্জ কৰিব লাগে দেই। এতিয়া পৃথিৱীত মানে প্ৰাচুৰ্যৰে ভৰপূৰ হৈ আছে, পৃথিৱীখন প্ৰাচুৰ্যৰে ভৰপূৰ। আমিহে কওঁ কিবা এইটো নাই সিটো নাই, কিন্তু প্ৰতিটো বস্তুৱে চোৱা, ভগৱানে যেতিয়া নাৰিকল গছত নাৰিকল লগাই, এটা লগাই নেকি? বহুত লগাই দিয়ে ন? তামোল এটা লগাই নেকি? বহুত লগাই দিয়ে, পৃথিৱীত ভৰপূৰ। আচ্ছা ধান যদি এজোপা গছত যদি এটা ধান লাগিলে হয়, আমিচোন নাখাই মৰিব লগা হ'ল হয়। কিন্তু ভগৱানে আমাক বহুত দিছে, প্ৰাচুৰ্য বহুত আছে। তাক তেনেকৈ বুজাওঁতে তাৰপিছত এই আমাৰ তাত যিটো কোৰ্চ আছিলে, কোৰ্চটো শেষ হ'ল। তেতিয়া তাৰমানে মোবাইলটো মাৰ্কেটত নতুন আহিছে। মই ক'লোঁ তুমি এটা কাম কৰা, গুৱাহাটীত যোৱা, গুৱাহাটীত গৈ পেলাই তুমি মোবাইল ৰিপেয়াৰিংটো শিকি আহা। মানুহে আজি মোবাইল লৈছে, কাইলৈ মোবাইল বেয়া হ'বই পাক্কা। তাৰপিছত মই কোৱা মতে তেওঁ কি হ'ল, গুৱাহাটীলৈ গ'ল। গুৱাহাটীত গৈ পেলাই তেওঁ মোবাইল ৰিপেয়াৰিংটো শিকি পেলাই লগতে এটা প্ৰিণ্টাৰ আৰু এটা কম্পিউটাৰ লৈ পেলাই আহি গ'ল। আকৌ আহি পেলাই মোৰ লগত থাকিব লাগে। মই কৈছোঁ তই মোৰ লগত থাকিলে নহ'ব নহয়, তই মোৰ লগত থাকিলে তোৰ জীৱনটো নহ'ব, তই নিজাকৈ কিবা এটা কৰ। সি একো মোক লগাই নিদিয়ে। তাৰপিছত এনেকৈ কৰোঁতে এমাহ গ'ল। তাৰপিছত মই কৈছোঁ এটা কাম কৰা, ল'ৰাজন বড়ো ল'ৰা আছিলে দেই। মই ক'লোঁ তুমি লাংহিনত যোৱা, লাংহিনত এখন দোকান খোলা। তাৰপিছত তেওঁ গ'ল লাংহিনলৈ, ৰাতিপুৱাই গ'ল, নাই অহা। মোৰ অলপ চিন্তাও লাগিছে। তাৰপিছত সন্ধিয়া সময় আহিছে, মুখখন শুকাই কৰি আহিছে আৰু মই হোটেললৈ লৈ গৈ পেলাই তাক সি পৰঠা খালে, মই চাহ একাপ খালোঁ। খাই পেলাই কৈছোঁ আচ্ছা কি হ'ল কোৱাচোন? কৈছে ছাৰ মই তালৈ নাযাওঁ। কি হ'ল? তাত তাৰমানে তেতিয়া BLT আৰু NDFB কাজিয়া লাগে, দিনতে দোকান বন্ধ হৈ যায়। তাৰমানে এনেকুৱা চিটুৱেশ্যনটো তেতিয়া আছিল, কাৰ্বি আংলঙত তেনেকুৱা আছিলে দেই। তাৰপিছত সি ক'লে তেনেকুৱা, তাৰপিছত আকৌ থাকিলে মোৰ লগত এমাহমান। তাৰপিছত মই কৈছোঁ তুমি আৰু অলপ ওচৰতে আৰু এটা মাৰ্কেট প্লেচ আছে, মই কৈছোঁ তুমি তালৈ যোৱা। তেওঁ তালৈ গ'ল, গৈ পেলাই ৰাতিপুৱা যোৱা মাহটো সন্ধিয়া আহিছে, আহি পেলাই ছাৰ মই কৰিম, ঠিক আছে। তাত ৰুম চুম চালে। তাৰপিছত এই লাইচেঞ্চ ল'ব লাগে যে, লাইচেঞ্চ লোৱা প্ৰচেছখিনি মই কৰি দিলোঁ। কৰি দিয়াৰ পিছত সেই ল'ৰাজন এতিয়া গাড়ী কিনিলে, বিয়াও পাতিলে, মাটি কিনিলে, গাড়ী কিনিলে, ঘৰ বনালে, ধুনীয়াকৈ চলি আছে।